সোমবাৰে উৰুকা, মঙলবাৰে বিহু। ব্ৰতত থকাসকলৰ কি গতি হ'ব বাৰু? মাছো নাখায়, মাংসও নাখায়। কি যে দিন পৰিল ভাই। হাড় নথকা মাংস বুলি পনীৰ চয়াবিনকে খায়। হয়, আজি অসমীয়াৰ হেঁপাহৰ উৰুকা। উৰুকা বুলি ক'লে পেটৰ কথা চিন্তা নকৰি মাছে মঙহে ডকচি খোৱাৰহে কথা। অত্যাধিক মূল্য বৃদ্ধিকো নেওচি হাতত মোনাখন লৈ মাছ কিনিবলৈ নিশাৰ পৰাই বজাৰত ভিৰ কৰিছেহি ৰাজ্যবাসীয়ে। কি বিশ্বনাথ, কি কলিয়াবৰ, কি নলবাৰী। ৰাইজৰ মাজত লাগিছে যেন মাছ কিনাৰ প্ৰতিযোগিতা। কোনে আটাইতকৈ ডাঙৰ মাছটো কিনিব পাৰে তাৰেই যেন প্ৰতিযোগিতাত নামি পৰিছে একাংশ। হ'বই দিয়কচোন, বিহু বুলিলে এনেও বলীয়া প্ৰতিগৰাকী অসমীয়া। ভোগালীৰ উৰুকা নিশা পৰিয়ালৰ লগত এসাঁজ তৃপ্তিৰে খোৱাৰ মাদকতাই যেন সুকীয়া। এই দৃশ্য কলিয়াবৰৰ। ভোগালীৰ ভোগৰ বাবেই কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত হাজাৰ হাজাৰ গ্ৰাহকে মাছ কিনিবলৈ ভিৰ কৰিছেহি। চিতল, বৰালি, ৰৌ, বাহু, ঢেকেৰা, শিলঘৰীয়া মাছ কিনিবলৈ বজাৰত হেতাৰ ওপৰা গ্ৰাহকৰ। হেঁপাহৰ ভোগালী বিহুৰ উৰুকাত মাছৰে জুতি লগাই এসাঁজ খাবলৈ পচন্দৰ মাছটো কিনিবলৈ বজাৰত ভিৰ কৰিছেহি গ্ৰাহকে। পাছে যোৱা বছৰৰ তুলনাত এই বছৰ দামটো অলপ বৃদ্ধি পাইছে। সেয়েহে বিচুৰ্তি খাই মূৰে কপালে হাত দিলে একাংশ গ্ৰাহকে। পদূলিৰ মুখত ভোগালী কাৰণে যি মাছ আহিছে, সেই মাছৰ আজি যিটো দাম কৈছে, বহুত দাম। আমাৰ কাৰণে এইটো নহয় খাদ্য, কিন্তু আমি তাকো নি পেলাই যে ভোগালী উৎসৱটো পালন কৰোঁ, সেইটোৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। এতিয়া এয়া মাছৰ বজাৰত দৰদাম কৰি আছোঁ যে 10 টকা এটা তুমি কমাই লোৱা, আমাক মাছটো দিয়া, আমি লোকেল মানুহ, বাহিৰৰ মানুহ নহয়। সেই কথাষাৰ তেওঁলোকক বুজাইছোঁ, বুজাই উচিত দাম দিছোঁ। তাকে লৈ এয়া তেওঁলোকৰ লগত আমাৰ দৰদাম হৈ আছে। অকণমান বৃদ্ধি পাইছে, বেছি নহয়, অকণমান বৃদ্ধি পাইছে। যোৱা বছৰত যিটো দাম আছিলে তাতকৈ অকণমান এই বছৰ বৃদ্ধি পাইছে। তাতকৈ আৰু বেছি কথা একো ক'বলগীয়া নাই। ভোগালী আমি পাতিবই লাগিব, সেইটোকে কৈছোঁ। আমাৰ অসমবাসী ৰাইজৰ কাৰণে, আমাৰ লগতে কলিয়াবৰবাসী ৰাইজে এইখিনি মাছৰ দ্বাৰাই আমাৰ ভোগালী উৎসৱ পালন কৰিব, সেইটোকে লৈ আমি আজি এই মাছৰ মেলাখনত ইয়াকে লৈ আমি গৌৰৱ কৰিব পাৰোঁ। এইখনেই মাছৰ মেলা হ'ব লাগে। থলুৱা লোকসকলৰ কাৰণে এটা নিৰ্ধাৰিত ৰেট থাকিব লাগে, আৰু আউটৰ সকলৰ কাৰণে, বাহিৰৰ সকলৰ কাৰণে এটা বেলেগ ৰেট হ'ব লাগে। কিন্তু ইয়াত তেনেকুৱা এটা ব্যৱধান কৰিলে হয়তো তেওঁলোকৰে অকণমান প্ৰব্লেমত আহিব। গতিকে তেওঁলোকে জেনুইন কৰিছে, তাতে চিনাকিজনক অট'মেটিক 10 টকা কমাই দি দিব, সেইটো তেওঁলোকে নিজে বুজি পাব লাগে। তাতকৈ আৰু কি ক'ম। হোৱা নাই, হ'লেও বজাৰটো ঠিকেই আছে, থাকিলে কি হ'ব। আমাৰ 300 টকাকৈ কিনি লৈছোঁ, এতিয়া 300 টকাকৈ বেছি আছোঁ। কি কৰিম, 10 টকা 20 টকা এটা বঢ়াই লৈ আছোঁ। গ্ৰাহকতো যোৱা বছৰতো এইবাৰ কমেই আছে, বেছি নাই। চিতলৰ দামটো আপোনাৰ 600 টকা, 700, যাৰ পৰা যিমান। সেইকেইটাৰ দাম আপোনাৰ 500 টকা আছে, 600 আছে, যাৰ পৰা যিমান ল'ব পাৰে। বহুত দূৰৰ মাছ যায় ইয়াৰ পৰা। অৰুণাচল যায়, আপোনাৰ খাৰপেটিত যায়, শিলচৰ যায়, শিৱসাগৰলৈ যায়, বহুত দূৰলৈ যায় মাছ। তথাপিও উপায় নাই দিয়কচোন, পৰম্পৰা ৰক্ষা, তাতে উৰুকাৰ নিশা। মাদকতাই যে সুকীয়া, সেয়েহে একাংশ গ্ৰাহকে ক্ৰয় কৰিছে 4 কেজিৰ পৰা 12 কেজি ওজনৰ মাছ। দেওবাৰে বিয়লি বেলাৰ পৰা আৰম্ভ হোৱা এই বজাৰ সোমবাৰলৈকে থাকিব বুলি জানিব পৰা গৈছে। আনহাতে প্ৰতিদিনে এই বজাৰ পুৱতি নিশাৰ পৰা আৰম্ভ হয় যদিও ভোগালী বিহুৰ বাবে বজাৰ পৰিচালনা সমিতিয়ে দেওবাৰে বিয়লি বেলাৰ পৰাই এই বজাৰ অনুষ্ঠিত কৰিছে। আনহাতে এই দৃশ্য নলবাৰীৰ বৰিটাপা থুটিকাটা মিলন বজাৰত মন পচন্দৰ মাছ কিনিবলৈ গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হ'ল। নলবাৰীৰ লগতে কামৰূপ, বৰপেটা আদিৰ পৰা লোকে লোকাৰণ্য হৈ পৰে বজাৰখন। সকলোৱে আহিছে মন পচন্দৰ মাছ ক্ৰয় কৰি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ মনত পুহি।
আজি উৰুকা মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক নদলা বজাৰত আৰু 200 বছৰ পুৰণি এই নদলা বজাৰত ৰাতিপুৱাৰে পৰা ক্ৰেতাসকলে উপস্থিত হৈ সকলোৱে নিজ পচন্দৰ মাছ কিনাত ব্যস্ত হৈ পৰিছে আৰু এই পৰিৱেশ মই দেখুৱাবলৈ মোৰ সত্ৰীৰ ঠাই দেখুৱাব বিকেট 350 400 এনেকৈ বেচিছোঁ চিলভাৰ 300 280 ওজন 4 কিলো 4.5 কিলো 5 কিলো এনেকুৱা আছে এই গাঁৱত কম আৰু অনবাৰকৈ কম মোৰ লগত এজন ক্ৰেতা আছে মই ক্ৰেতাজনৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে ইয়াৰ পৰাই আহিছোঁ চামতাৰ পৰাই মাছ ল'বলৈ আহিছে মাছ চাই আছোঁ দাম মাছ লৈ দাম কৈছে ডাঙৰ মাছবিলাকৰ দাম বেছি হৈ আছে বৰ্তমান কি ভাবে আপুনি দাম বেছি হোৱা বুলি ভাবে নেকি অলপ দামটো অলপ বেছি হৈ আছে চবৰে কাৰণে নহয় আৰু প্ৰাইভেট জব কৰা মানুহৰ কাৰণে দাম বেছি আৰু সেইটো কাৰণে খাই আছোঁ কি হয় যোৱা নাই চাই আছে লগৰ ল'ম আহিছোঁহে মই গুৱাহাটীৰ পৰা আহিছোঁ চামতাৰ এখন বিখ্যাত বজাৰ নদলা বজাৰ ইয়াতে মাছ চাবৰ কাৰণে আহিছোঁ মাছৰ দাম দৰ চাই আছোঁ ঠিকে আছে মাছৰ দাম দৰ প্ৰতি বছৰ এনেকুৱাই হয় চিতল ওলাইছে ভকুৱা ওলাইছে বৰালি ওলাইছে আৰি চিলভাৰ কাঠ সকলোৱে অসমীয়াৰ বাপতি খাওঁ উৰুকা বুলি আজি সকলোৱে ওলাই আহিছে আমিও ওলাই আহিছোঁ এতিয়ালৈ মাছ লোৱা নাই কিন্তু ল'ম বুলি এটা আশা কৰিছোঁ মোৰ প্ৰিয় মাছ আৰি মাছ এটা লৈ যাম বুলি ভাবিছোঁ ধন্যবাদ চামতা নদলা বজাৰত আপোনাৰ এতিয়া মাছ ভকুৱা আৰি চিতল ডাঙৰ ওলাইছে 10 কেজি 12 কেজিৰ পৰা আপোনাৰ সৰু আপোনাৰ আৰি 3 কিলো আঢ়ৈ কিলো আৰু আপোনাৰ ৰাইজৰ ভিৰ বহুত ইয়াত আপোনাৰ গ্ৰাহকৰ ভিৰ যথেষ্ট আপোনাৰ ইয়াত মাছটো আপোনাৰ আমদানি হৈছে আপোনাৰ নেউলা ভিটা বুলি কয় নদীৰ মাছ নদীত খাই মাৰা মাছ মানুহ আপোনাৰ দূৰৰ পৰাই আহে আপোনাৰ ৰাতিপুৱাৰ পৰা আপোনাৰ ভিৰ থাকেই প্ৰায় গ্ৰাহকৰ মাছৰ দাম আপোনাৰ গ্ৰাহকৰ অনুযায়ী দাম হৈছে আপোনাৰ ধৰি লওক মাছ লৈ দাম আছে বৰালি আপোনাৰ ডাঙৰ আছে 10 কিলো 9 কিলো আপোনাৰ 1000-1200 ভকুৱা আপোনাৰ 400 ডাঙৰটো আৰি আপোনাৰ 1000 আৰু আপোনাৰ 1100 ডাঙৰটো 4 কিলো 5 কিলো ওজনৰ আৰি অনুৰূপ দৃশ্য বিশ্বনাথ চাৰিআলিতো উৰুকাৰ পুৱা বিশ্বনাথৰ বজাৰতো দেখিবলৈ পোৱা গ'ল অগণন গ্ৰাহকৰ সমাগম বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰত দেখিবলৈ পোৱা গ'ল বিভিন্ন প্ৰকাৰৰ মাছ মুঠৰ ওপৰত সোমবাৰে ব্ৰত পালন কৰা শিৱভক্ত আৰু মঙলবাৰে ব্ৰত পালন কৰা হনুমান ভক্তসকলক এইবাৰ পনীৰ চয়াবিনে মাছ আৰু মাংসৰ সোৱাদ দিয়াৰ লগতে এইবোৰ নিয়ম নমনাসকলে ভালকৈ ডকচি 2 দিনে নিশালৈ খাব মাছে মাংসই এসাঁজ কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মা নলবাৰীৰ পৰা ভৱজিৎ বৰ্মন আৰু বিশ্বনাথ চাৰিআলিৰ পৰা কাজী জেইদুল ইছলামৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও